कछार पुलिस ने पकड़ी 6 करोड़ की याबा टैबलेट, 2 तस्कर गिरफ्तार। सिलचर गुप्त सूचना के आधार पर कछार पुलिस ने सिलचर आइजोल बाईपास रामनगर पर एक बोलेरो एस 12T4527 को रोककर तलाशी ली। वाहन से 20,000 याबा टैबलेट करीब 2.4 किलोग्राम बरामद हुई, जिसकी काले बाजार में कीमत लगभग 6 करोड़ रुपया की गई है। पुलिस ने भागा बाजार धोलाई के 2 युवकों ताजिमुल हुसैन लश्कर 22 वर्ष और अनमल हक मजमुदार उर्फ सैदुल्लाह 23 वर्ष को गिरफ्तार किया। मादक पदार्थ वाहन के खास चैम्बर में छिपाकर मणिपुर के चूड़ा चांदपुर से लाया जा रहा था। जांच जारी है। आचार आरक्षीर अभियान अब्याहत আছে আৰু এই অভিযানৰ এক অংশস্বৰূপে আজি পুৱতি নিশা আমাৰ এটা বিশেষ অভিযান চলিছিলে শিলচৰ আৰু আইজল ৰোডত। আৰু সেই অভিযান কালত আমি এটা বলেৰো গাড়ী আমি ইণ্টাৰচেপ্ট কৰিবলৈ সক্ষম হলো। এই গাড়ীখনৰ নাম্বাৰ হৈছে AS12T4527 বলেৰো গাড়ী। এই গাড়ীখন মণিপুৰৰ চোৰাচান্দপুৰ অঞ্চলৰ পৰা আহি আছিল। গতিকে সেই গাড়ীখন ধৰাৰ পিছত সেই গাড়ীখনত মজুদ থকা দুজন ব্যক্তি, এজন নাম তাজিমুল হুছেইন লস্কৰ 22 বছৰ আৰু দ্বিতীয়জন ব্যক্তি হ'ল আনামুল হুছেইন মজুমদাৰ এলিয়াছ সাইদুল্লাহ 23 বছৰ। আৰু দুইজনৰ ঘৰ হ'ল বাঘা বাজাৰ ধলাই। তেওঁলোক দুইজন ব্যক্তিকে যেতিয়া আমি কৰায়ত্ব কৰোঁ আৰু তেওঁলোকক সোধপোছ কৰোঁ, তেতিয়া বিশেষভাৱে নিৰ্মিত গাড়ীখনত বিশেষভাৱে নিৰ্মিত এটা চেম্বাৰত তেওঁ লুকুৱাই অনা 20,000 ইয়াবা টেবলেট আমি জব্দ কৰিবলৈ সক্ষম। আৰু জব্দকৃত যি সামগ্ৰী আছিলে, নিচাযুক্ত সামগ্ৰী আছিলে, আমি এই তাতে প্লেচ অফ অকাৰেঞ্চে আমি ড্ৰাগ ডিটেকশ্যন কিটৰ জৰিয়তে আমি পৰীক্ষণ কৰোঁ আৰু পৰীক্ষণ কালত সম্পূৰ্ণৰূপে পজিটিভ আমি এটা ৰিপ্লাই পালোঁ। আৰু তাৰ পাছত গোটেই সামগ্ৰীখিনি আমি স্থলীতে ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ মানে ইণ্ডিপেণ্ডেণ্ট উইটনেছ তাত আমি তেওঁলোকৰ উপস্থিতিত আমি গোটেই সামগ্ৰীখিনি জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আৰু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে গোটেই সামগ্ৰীখিনি চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ জিলাখনক এটা ট্ৰেনজিট পইণ্ট হিচাপে লৈ বহিৰাজ্যলৈ লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিলে। আৰু এই জব্দকৃত যি সামগ্ৰী আছে, এই সামগ্ৰীখিনিক প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এই যিখিনি সামগ্ৰী আছিলে, এই সামগ্ৰীখিনিৰ চোৰাং বজাৰত ইয়াৰ মূল্য প্ৰায় 6 কোটিৰো অধিক হ'ব। গতিকে এতিয়া আমি বৰ্তমানো গোটেই এটা মোকৰ্দমা ৰুজু কৰি আমি তদন্ত চলাই গৈছোঁ। আৰু ইয়াৰ লগত আন্তঃৰাজ্যিক বা আন্তঃজিলা যিসকল লোক সম্পৰ্কিত হৈ আছে, তেওঁলোকৰ বিৰুদ্ধে শীঘ্ৰেই আৰু কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ।